पूरा पानी আছে গাঁৱত কৰি দিওঁ মই পানী আছে ইয়াত টেলিফোন হৈছিলে ইয়াত ৰাইজৰ এটা হেৰি আছে আপুনি অলপ আগলৈ গৈ আমাৰ এই অঞ্চলটো অকণ সাজিব ইয়াত খহনীয়া হৈ আছে মানে এই খহনীয়াখিনি ব্যৱস্থা কৰিব লাগে এই বছৰতে যিকোনো আৰু ইয়াত এটা সমস্যা আছে এইটো লুইট খাবলৈ আজি আপুনি গৈছিলে লুইট খাবলৈতো মাজুলী যেতিয়া আহিলে এইটো লুইট খাবলৈ পায় এইটো লুইট খাবলৈ এইটো মাজুলী পাৰ্ট আমি ইয়াত অহা যোৱা কৰিবৰ কাৰণে আমাক মানে এই ইয়াত স্থায়ী এখন দলং প্ৰয়োজন আছে গতিকে আমাৰ বহুত অসুবিধা হৈছে পুলিচ আমাৰ ৰাইজক লাগিব মানে ইয়াতে দলং এখন লাগিবই ছাৰ আমাৰ বহুত প্ৰয়োজন এইটো দলং লুইট খাবলৈ সংযোগ কৰে দলং কাৰণে মানে মানুহবিলাক যিহেতু ভুগি আছে একেবাৰে লখিমপুৰৰ পৰা ছাৰ কানেক্টেড হয় সেইকাৰণে আমি ছাৰ হেৰিও যোগাৰ কৰি আমি উজনি মাজুলীৰ কাৰণে একেবাৰে লখিমপুৰ কানেক্টেড ইয়াতে ছাৰ আৰু আমাৰ এই অঞ্চলটো এটা বৃহত্তৰ অঞ্চল ইয়াত মানে আমাৰ টাৰ্পলিন নাপালে এইখিনি আপোনাক গোটেই এছেছমেণ্ট দিছোঁ এইখিনি টাৰ্পলিনখিনি যোগাৰ কৰি দিলে ৰাইজে নিশ্চয় উপকৃত হ'ব ইয়াত আমাৰ 1321টা মানে 1321টা পৰিয়াল 1321টা পৰিয়ালক আমি টাৰ্পলিনৰ ব্যৱস্থা কৰি দিব লাগিব টাৰ্পলিন ইপাৰে চব হৈ হৈছে আৰু ছাৰ ইয়াতে ৰাজহুৱা আবেদনটো আছে হেৰি যিটো আমাৰ খহনীয়া আৰু এই দলংখনৰ বিষয়ে এইখিনিতে আছে মাটিক লৈ ইয়াত কাজিয়া হৈছিলে হয় এটা কাজিয়া হৈছে ভাঙিলে এওঁলোকে এটা ৰিকুৱেষ্ট ৰাখিছে যে ইয়াত এখন দলং প্ৰচেছ কৰাব দিয়া মানে এইটো মানে উজনি আৰু মাজুলী মানে লুইট খাবলৈ আৰু এইটো জড়িত গতিকে সেইকাৰণে সিহঁতৰ আৰু এতিয়া যিহেতু আগতেতো সেইটো পাৰ্ট লখিমপুৰত আছিল এতিয়াতো জইন হৈ গ'ল মানে এতিয়া আৰু দলং জৰুৰী হৈ গ'ল হয় নাই একে ডিষ্ট্ৰিক্ট একে কথা এতিয়া দলংখন বেছি জোৰদাৰ হৈ গ'ল ঠিক আছে এতিয়া কৈছিলোঁ যে আপোনালোকক দলং লাগে দলংটো দি দিছোঁ অলৰেডি ৰাস্তাবোৰ দি দিছোঁ আপোনালোকে ভোটবিলাক দিছে নাই নাই সেইটো কাৰণেতো গণ্ডগোল মই এইটো কাৰণেতো এতিয়া অলপমান কাজিয়া হ'ল মোৰ লগত আৰু এওঁলোকৰ ঠিক আছে টাৰ্পলিনৰ এটা মোৰ পেটত দিছে এতিয়া একচুৱেলি জেনুইনলি কিমান মানুহে টাৰ্পলিন দিব লাগে ছাৰ এইকেইটা পৰিয়ালে এই ইমান ছাৰ গোটেই ইয়াত অকল এখন গাঁও নহয় আপোনাৰ হেৰি 17-18 গাঁও আছে ঘৰৰ সংখ্যা পৰিয়ালৰ হাউচ এইখন নামনি জকাই অলৰেডি আমি ৰিলিফ দিয়া জেগাত দিয়া হৈছে নাই হোৱা ইয়াত হোৱা নাই ইয়াত হোৱা নাই
কৰি চেক কৰি ল'ব ছেক্ৰেটাৰীটো চেক কৰিব ঠিক আছে ছাৰ অকণমান আপুনি এখন ব্ৰিজ আছিলে টেম্পৰাৰীকে বনাইছিলে NRL কোম্পানীয়ে বনাইছিলে চমাৰ কাৰণে বনাইছিলে এনেকুৱা ছাৰ অলপ এই মানুহকেইটা নামি দিয়ক টাউন নালাগে যাব আৰু বেলেগ বেলেগ জেগাতো যাব লাগিব হয় নাই কিন্তু গণ্ডগোলটো হৈ গ'ল নেকি এবাৰ অলপ হৈছে এইবাৰ গণ্ডগোলটো ক'ত হ'ল অলপ হৈ গ'ল এতিয়া গণ্ডগোলটো ঠিক কৰিব লাগিব হয় নাই ব্ৰিজটো দিলে চব গণ্ডগোল ঠিক হৈ যাব ইমান ৰাস্তা ঘাট বনাই দিওঁতে গণ্ডগোল হৈ গ'ল ছাৰ এইটো হ'ব ছাৰ আমাৰ ইলেকশ্যন আহি আছে ৰাইজক আৰু এৱা কৰিব সেৱা কৰিব লাগিব পঞ্চায়ত ইলেকশ্যন আহি আছে বিধানসভা ইলেকশ্যন আহি আছে একেবাৰে ৰাইজক বিতুষ্ট কৰিলে কি হ'ব ছাৰ সেইটো বিতুষ্ট কৰিব নাপায় কিন্তু চবক ৰাইজক দি দিয়ক এতিয়া আমাৰ দলটোকো বিতুষ্ট কৰিলে আমি নকৰোঁ ছাৰ MLA টো মনৰ দুখত আছে জনপ্ৰিয় আমাৰ জনপ্ৰিয় MLA টো মনৰ দুখত গুচি গ'ল এইখন আমাৰ এতিয়া বৰ্তমান জেংৰাইমুখ নাগনচুক কলিয়াপাৰ আপটো এতিয়া দলং কৰি এতিয়া কাবলিঘাটলৈ পানীগাঁৱলৈ আমাক এইটো দলং লাগে লাগিব আপোনালোকে চালং গাঁৱত দিব দলং কিন্তু তাত এখন গাঙে আমাক এইটো ডিষ্ট্ৰিবিউটনটো আছে আপটো জেংৰাইমুখ আৰু লুইত খাবলো কাবলিঘাট আৰু পানীগাঁও মই আপোনালোকক আগতে কৈছোঁ যে অলৰেডি ছাৰ কথা অলৰেডি দি দিছোঁ অলৰেডি টেণ্ডাৰ হ'ব আৰু ৰাস্তা এইটো ছাইডো দিয়া হৈছে এইটো ৰাস্তাত ইয়াত দুটা দিয়া হ'ল ৰাস্তাবোৰ দিয়া আমাৰ দিনতে দিয়া হৈছে কংগ্ৰেছৰ দিনততো এটাও দিয়া নাছিলে তাৰ পিছতো আপোনালোকে মোক এইবাৰ কি কৰিলে উল্টা কৰিলে ঠিক আছে একদম আমিও মৰম কৰিম শুনিছে ঠিক আছে একদম পুৰা ভালকে থাকিব একদম মই আৰু আহিব লাগিব মই খবৰ ঠিক আছে মাদুলি দেখি যাওয়া ইপাৰে নহয় ইপাৰে আৰু ছাৰ ইয়াতে ৰাজহুৱা আবেদনটো আছে এইটো আমাৰ খহনীয়া আৰু নালাগে পঢ়িব নালাগে